এডছ পাৱাৰ একাউণ্টত যদি তুমি লগ ইন কৰিব খোজা তেনেহ'লে সেইটো কেনেকৈ কৰিব লাগিব এণ্ড সেইটো কেনেকৈ ক্ৰিয়েট কৰিব লাগিব এইটো মই এইটো ভিডিঅ'ত মই শিকাম ঠিক আছে চ' এইটো কাৰণে যিটো তোমাৰ মেইন প্ৰফাইলত আহি যাবা মেইন প্ৰফাইলত আহি কিনে চাৰ্চ কৰিবা গুগলত এডছ পাৱাৰ বুলি প্ৰফাইলত কৰিবা এইটো ষ্টেপ ঠিক আছে চাৰ্চ কৰিবা এডছ পাৱাৰ ব্ৰাউজাৰ ডাউনলোড এইটো চাৰ্চ কৰিবা তোমাৰ এপৰ এইটো ব্ৰাউজাৰৰ মই লিংকো তোমাক দি দিম এতিয়া মই চ' ইয়াতে ক্লিক কৰাৰ পিছত edspower.com/download এনেকৈ দিলেও আহি যাব এণ্ড দেন তুমি কোনটি ডাউনলোড কৰিবা উইণ্ড'জ 64 বিট এইটো ডাউনলোড কৰিবা ঠিক আছে ডাউনলোড কৰি কিনে যিকেইটা ষ্টেপছ আহিব গোটেইকেইটা ষ্টেপছত নেক্সটত ক্লিক কৰি দিবা ডাউনলোড হ'ব হা ডাউনলোড হৈ কিনে তুমি ইয়াতে যাই কিনে তোমাৰ যিটো বস্তু ডাউনলোড হৈছে ইয়াতে শ্ব' কৰিব দেন তাতে ক্লিক কৰি কিনে ইনষ্টল কৰিবা এইটো তুমি যদি নোৱাৰা মোক সুধি ল'বা মই শিকাই দিম কেনেকৈ কৰিব লাগে ইয়াতে ক্লিক কৰিবা ক্লিক কৰি কিনে ডাবল ক্লিক কৰিবা আই থিংক ডাবল ক্লিক কৰিলে তোমাৰ ইনষ্টল হোৱা ষ্টাৰ্ট হৈ যাব দেন সুধিব তোমাক ইনষ্টলৰ কথা ইনষ্টল কৰিলা দেন নেক্সটত ক্লিক কৰিলা ক্লিক কৰি যোৱাৰ পিছত তোমাৰ এডছ পাৱাৰ ইয়াতে আহি যাব এডছ পাৱাৰ অ'পেন যেতিয়া কৰিবা তেতিয়া কেনেকৈ দেখা হ'ব মই তোমাক দেখাই আছোঁ সেইটো কাৰণে তুমি তোমাৰ এডছ পাৱাৰত ক্লিক কৰিবা এডছ পাৱাৰত ডাবল ক্লিক কৰিবা এনেকৈ ইণ্টাৰফেচ এটা আহিব ঠিক আছে এনেকুৱা ইণ্টাৰফেচ আহিব অহাৰ পিছত তুমি চাইন আপ কৰিব লাগিব তলত ক্লিক কৰি চাইন আপ কৰিবা ওপৰত লগ ইন অপশ্যন আছে আমাৰ এতিয়ালৈকে একাউণ্ট ক্ৰিয়েট হোৱা নাই চ' আমি চাইন আপ কৰিম এতিয়া আমাৰ ইমেইল দিম এণ্ড ইমেইল দি কিনে মই ইয়াতে গেট ভেৰিফিকেশ্যন ক'ডত ক্লিক কৰিম আমাৰ ইমেইলত ভেৰিফিকেশ্যন ক'ড এটা আহিব ইমেইলৰ ভেৰিফিকেশ্যন ক'ড ইয়াতে পেষ্ট কৰিম পাছৱৰ্ড ইয়াতে লিখিম এণ্ড এইটো টিক কৰি কিনে চাইন আপ কৰিম এণ্ড যিটো পাছৱৰ্ড তুমি এতিয়া লিখিবা ছেভ কৰি থ'বা তোমাৰ যিটো ইমেইলৰ শ্বীট আছে এইটো ছাইডত এটা কলম ক্ৰিয়েট কৰিবা এডছ পাৱাৰ পাছৱৰ্ড বা এডছ পাৱাৰ দিলে এণ্ড দি কিনে কোনটি পাছৱৰ্ড কি দিছা তুমি লিখি ল'বা তোমাৰ গুগল শ্বীটত ঠিক আছে দেন চাইন আপত ক্লিক কৰিলোঁ আমি এভৰিথিং কৰাৰ পিছত অলপ লোড ল'ব এভৰিথিং ঠিকে আছে এইটো মই কাটি দিওঁ চ' এটা কাম কৰিব পাৰিবা তুমি যেতিয়া মই ফাৰ্ষ্ট তোমাক কাটি দেখাই আছোঁ বুজি পাইছা তুমি ইন ফিউচাৰ যেতিয়া একাউণ্ট ক্ৰিয়েট কৰিবা এইটো এডিট কৰিব পাৰিবা কেনেকৈ এডিট কৰিব লাগে মই পিছত যিবিলাক ষ্টেপছ মই কৰিম ছেইম ষ্টেপছে এইটোৰ ওপৰত কৰি ল'ব মই এইটো ডিলিট কৰি দিলোঁ বুজি পাইছা তুমি ডিলিট নকৰি চলিব জাষ্ট তুমি চোৱা তুমি এইটো এডিট কৰি ল'বা এটা মোৰ ভিডিঅ'টো এতিয়া মোৰ ভিডিঅ' ফুল একেবাৰে চাই লোৱা ঠিক আছে চ' কি প্ৰব্লেম আছে কি আছে কিবা আপডেটছ वगैरह কৰিব আছে চাই লওঁ চ' ইয়াতে আপডেটছ वगैरह কৰিব দিছি নিউ ভাৰ্জন ইজ এভেইলেবল প্লিজ আপডেট চ' নিউ ভাৰ্জন আমি আপডেট কৰিম ইয়াতে আপডেট হৈ গৈছে য়েছ বাহিৰতে ক্লিক কৰিলোঁ এতিয়া আমি অলপ আগত যিটো আমি ডিলিট কৰিছিলোঁ ট্ৰেছত যাই কিনে সেইটো কমপ্লিটলি ডিলিট কৰি দিম ফুল প্ৰফাইল যিকেইটা প্ৰফাইল ইয়াতে আছে গোটেইকেইটা ডিলিট হৈ যাব ইয়াতে ডিলিট অল ডিলিট কেছ এভৰিথিং ডিলিট কৰি দিলোঁ হৈছে প্ৰফাইলত যাম যাই কিনে এবাৰ লোড কৰিলোঁ এতিয়া আমি নিউ প্ৰফাইল ক্লিক কৰিম ইয়াতেও নিউ প্ৰফাইল ক্লিক কৰিব পাৰিম ইয়াতে নিউ প্ৰফাইল ক্লিক কৰিব পাৰিম চব কি হয় য়েছ ইয়াতে ক্লিক কৰিম ইয়াতে আই থিংক নৰিম চাগে লেট মি চেক য়েছ এইটো তোমাৰ মাল্টিপল প্ৰফাইলৰ অপশ্যন চাগে বাল্ক প্ৰফাইল ক্ৰিয়েট এইটো চাইডত বাট ইয়াতে যদি ক্লিক কৰোঁ এটাই প্ৰফাইল হ'ব নিউ প্ৰফাইল এতিয়া আমি এটা নতুন প্ৰফাইল ক্ৰিয়েট কৰিম ইয়াতে এইটো কাৰণে ফাৰ্ষ্ট আমি নাম কি ৰাখিম নাম তোমাৰ এতিয়া একো নাৰাখোঁ জাষ্ট আমি অ'কে চিলেক্ট কৰি দিলোঁ ঠিক আছে এতিয়া মই দেখাওঁ তোমাক এডিট কেনেকৈ কৰিব লাগে চ' যাম মই 3 লাইনত ক্লিক কৰিম এডিট অপশ্যনত ক্লিক কৰিম আগতে বেক কৰি আৰু এবাৰ দেখাওঁ মই কি চলি আছে ইয়াতে চ' কাষ্টম নাম্বাৰ মানে এইটো 2 নম্বৰ মানে 2 নম্বৰ কিয় যিকেইটা আমাৰ প্ৰফাইল ক্ৰিয়েট কৰা যাব এইটো জাষ্ট নাম্বাৰিং আহি যাব ইয়াতে
ইয়াৰ আগত 1 নম্বৰ আছিল, সেইটো আমি ডিলিট কৰি দিলোঁ। চ' এইটো আমি এডিট কৰি 1 দিব পাৰিম, বুজি পাইছা? এণ্ড এইটো লগতে ডিলিট হৈ 1 হৈ যাব চাগে, বুজি? এণ্ড এইটো গ্ৰুপ আছে, চেঞ্জ কৰিব নালাগে। এইটো গ্ৰুপ যেনেকৈ আছে এনেকৈ থাকক। এণ্ড এইটো নেমটো আমি চেঞ্জ কৰিব পাৰিম। চিন্স মোৰ প্ৰফাইলটো মই অলপ আগত দেখাইছিলোঁ যে মোৰ ইউজাৰৰ প্ৰফাইল যিবোৰ আছে গুগল শ্বীটত মই মেনশ্যন কৰিছিলোঁ, তাতে এটা ছাইডত আছিল মোৰ ইউজাৰ আছিল না। ইউজাৰ ফাৰ্ষ্ট ওপৰত আছিল মেইন, দেন আছিল ইউজাৰ 1, দেন আছিল ইউজাৰ 2, দেন আছিল ইউজাৰ 3। তাৰে ভিতৰত দুটা প্ৰফাইল আছিল। এইটো আছিল প্ৰফাইল A, এইটো আছিল প্ৰফাইল B, এইটো আছিল প্ৰফাইল C, এইটো প্ৰফাইল D, প্ৰফাইল E, প্ৰফাইল F, এণ্ড টোটেল মোৰ Gও আছিল, Hও আছিল। এইকেইটা প্ৰফাইল অলৰেডি মই ক্ৰিয়েট কৰা গৈছিল মাল্টিপল একাউণ্টৰ ভিতৰত। চ' মই বাকী এলফাবেট ৰৈ গেলাক I, দেন আছিল IJ, ঠিক আছে? চ' মই ইয়াতে নেক্সট নাম ৰাখিম মই I, কাৰণ মোৰ ওপৰৰ যিকেইটা জাষ্ট নামাকৰণ কৰিব লাগে, মানে নেমিং কৰিব লাগে, যাতে আমি ভুল প্ৰফাইলত নাহোঁ। চ' এইটো মই প্ৰফাইল I লিখিম, P কেপিটেল আৰু প্ৰফাইল, দুটা ডাবল হাইফেন, তিনিটা দিলেও হ'ব, প্ৰফাইল I। এইটো প্ৰফাইল হ'ল I, এনেকৈ প্ৰফাইল I দি দিলোঁ। এতিয়া আমি 3 লাইনত ক্লিক কৰি এডিটত ক্লিক কৰিম। চ' ইয়াতে নেম তুমি দেখা পোৱা প্ৰফাইল 1 I আছে, ইয়াতে অলপ আগত একো নাছিল। চ' তাতেও যদি এডিট কৰোঁ ইয়াতে আহি যাব, এণ্ড ইয়াতেও ক্লিক কৰিলে তাতেই গুচি যাব, বুজি পাইছা নেমিংটো? এণ্ড ব্ৰাউজাৰ ছানফ্লাৱাৰ ব্ৰাউজাৰ ঠিকে আছে। এণ্ড অপাৰেটিং ছিষ্টেম তুমি চাই ল'বা কোনটো অপাৰেটিং ছিষ্টেম ইয়াতে চিলেক্ট আছে। অপাৰেটিং ছিষ্টেম তোমাৰ উইণ্ড'জ চিলেক্ট থাকিব লাগিব ইয়াতে, ঠিক আছে? এণ্ড বাকী যিবোৰ আছে এনেকৈ থাকক, কোনো প্ৰব্লেম নাই। এণ্ড প্ৰক্সি আমাক লাগিব, প্ৰক্সি সেইটো কেনেকৈ ছেটআপ কৰিব লাগে মই ক'ম। এণ্ড প্লেটফৰ্মৰ লাগিব আমাৰ, বুজি পাইছা? কোনটি মানে কিয় লাগিব ইয়াতে প্লেটফৰ্ম? আমি যেতিয়া আমাৰ প্ৰফাইল অ'পেন কৰিম, অ'পেনত ক্লিক কৰিম, তেনেহ'লে অট'মেটিকলি পিণ্টাৰেষ্ট খোলা যাব। চ' তুমি তাতে যাই কিনে এক্সট্ৰাকৈ মেনুৱেলি পিণ্টাৰেষ্ট চাৰ্চ কৰিব নালাগে। সেইটো কাৰণে এড প্লেটফৰ্মত মই ক্লিক কৰিম। এড প্লেটফৰ্মত যাই কিনে আদাৰ্ছত ক্লিক কৰিম। আদাৰ্ছত ক্লিক কৰি কিনে হোৱা নাই ক্লিক, য়েছ, আদাৰ্ছত ক্লিক কৰি কিনে ইয়াতে প্লেটফৰ্ম ডমেইন ইয়াতে দি দিম মই। মোৰ প্লেটফৰ্ম ডমেইন কি আছিল ৰ'বা, ডমেইন কি আছিল https://pinterest.com, এইটো আমাৰ ডমেইন আছিল। তোমাৰ এইটো লিংকটো দি দিম মই, তুমি চিধা তাৰে পৰা কপি কৰি ইয়াতে পেষ্ট কৰি দিবা, ঠিক আছে? বাকী কোনো এইবিলাক চেঞ্জেছ কৰিব নালাগে। বাকী কোনো তোমাৰ প্ৰফাইল যদি তোমাৰ আৰু এটা লাগে ইয়াতো এড কৰি ল'ব পাৰা, বাট বৰ্তমান মোৰ অনলি এইটো প্ৰফাইলত বেলেগ দৰকাৰ নাই, বেলেগ কি অ'পেন কৰিম। চ' এইটো মই অনলি পিণ্টাৰেষ্ট ৰাখি দিলোঁ, ঠিক আছে? তাৰপিছত লেংগুৱেজ, টাইম জ'ন, এইবিলাক যি ৱেব RTC ডিজেবল, টাইম জ'ন বেছড অন IP থাকিব লাগিব, বুজি পাইছা? লোকেশ্যন বেছড অন IP, এণ্ড যিবিলাক আছে এনেকৈ থাকক। এণ্ড লেংগুৱেজ তুমি কাষ্টম কৰি ইংলিছ ইউনাইটেড ষ্টেট দি দিলোঁ, ঠিক আছে? বাকী যিবোৰ আছে এইবোৰ সেনেকৈ থাকোঁ দিয়া, সেনেকৈ থাকিল। এণ্ড অ'কেত ক্লিক কৰিম এতিয়া। এতিয়া আমাৰ দুটা প্লেটফৰ্ম আহি গৈছে ন? য়েছ, দুটা প্লেটফৰ্ম ইয়াতে আহিছে। চ' আমাক লাগে এটাই প্লেটফৰ্ম। এটা কাম কৰোঁ, এতিয়া আমি ডিলিট কৰি দিওঁ, আই থিংক এইটো নেকি ইৰেজ, য়েছ, গুচি গৈছে, এইটো গুচি গৈছে। এণ্ড অ'কেত ক্লিক কৰিম, এণ্ড অ'কে। চ' আমাৰ ইয়াতে পিণ্টাৰেষ্ট লাগি গৈছে। অ'পেনত ক্লিক কৰিলে পিণ্টাৰেষ্ট অ'পেন হৈ যাব। এতিয়া আমি আগতে অ'পেন কৰিব নোৱাৰোঁ, আগতে আমি প্ৰক্সি লগাব লাগিব, দেন তাৰপিছতহে অ'পেন কৰিব পাৰিম। ভিডিঅ'ত মই এইটো প্ৰক্সি কেনেকৈ লগাব লাগে, দেন কেনেকৈ অ'পেন কৰিব লাগে বাকী শিকাই আছোঁ। চ' ইয়াৰে আগত তুমি কি কৰিব লাগিব, তোমাৰ গুগল একাউণ্ট যি আছে, যিটোত নেকি তোমাৰ গুগল শ্বীটছ বাগেৰা আছে, তুমি এইটো প্ৰফাইলত লগ ইন কৰিব লাগিব, বুজি পাইছা? যিকেইটা তুমি প্ৰফাইল খুলিবা চবকেইটা প্ৰফাইলতে তুমি তোমাৰ গুগল একাউণ্ট, যিটোত নেকি গুগল শ্বীটছ, গুগল ড্ৰাইভ এণ্ড গুগল ডকুমেণ্টছ, যিটো তোমাৰ প্ৰফাইল, যিটো তোমাৰ হেৰিত আছে, কি বুলি কয়, গুগল একাউণ্টত আছে, সেইটো তুমি ইয়াতে ক্লিক কৰি লগ ইন কৰি ল'বা, ঠিক আছে? লগ ইন ফাৰ্ষ্ট মই কৰোঁ, গুগল ক্ৰমত যাম। গুগল ক্ৰমত যাই কিনে আমাৰ একাউণ্টটো লগ ইন কৰিম। ইয়াতে চাইন ইনত ক্লিক কৰিম।
চ' তুমি যিকেইটা প্ৰফাইলছ খুলিবা চবকেইটা প্ৰফাইল অট'মেটিকলি এডছ পাৱাৰ আহি যাব। চ' যিটো ইনষ্টলেশ্যন প্ৰচেছ সেইটো তুমি কৰিব নালাগে, এবাৰেই কৰি দিব লাগিব ইনষ্টলেশ্যন প্ৰচেছ।